নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে নিশ্চয় ভালে আছে, কুশলে আছে। আমি জানো যে বৰ্তমান শাওণ মাহ চলি আছে, অৰ্থাৎ শ্ৰাৱণ মাহ চলি আছে। ইতিমধ্যে প্ৰথমটো সোমবাৰ ইতিমধ্যে অতিক্ৰম হৈ গৈছে। এতিয়া আমি আহিছোঁ দ্বিতীয়টো সোমবাৰ কেতিয়া হ'ব, বা দ্বিতীয়টো সোমবাৰত কেনেধৰণৰ আমি কি কৰিম। অৰ্থাৎ শ্ৰাৱণ মাহৰ দ্বিতীয়টো সোমবাৰ নিৰ্ধাৰিত হৈছে শাওণ মাহৰ 13 তাৰিখ আৰু ইংৰাজী জুলাই মাহৰ 29 তাৰিখ। এই তাৰিখত দ্বিতীয়টো সোমবাৰ নিৰ্ধাৰণ হৈছে। গতিকে এই দ্বিতীয়টো সোমবাৰতনো কি কৰা যাব বা কি কৰিলে শুভ হ'ব, এই ধৰণৰ সবিশেষ বিশ্লেষণ এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। আৰু যদি মোৰ চেনেলটিৰ বাবে আপুনি নৱাগত, তেতিয়াহ'লে প্ৰথমতে আপুনি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ মোৰ ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গলৈ লৈ যোৱাত সুবিধা কৰি দিব। এতিয়া আহিছোঁ মূল বিষয়টোলৈ। হিন্দু ধৰ্মত শ্ৰাৱণ মাহৰ এটা বিশেষ মাহাত্ম্য আছে। প্ৰতি বছৰ শ্ৰাৱণ মাহৰ কৃষ্ণপক্ষৰ প্ৰতিপদ তিথিৰ পৰা শ্ৰাৱণ মাহ আৰম্ভ হয় আৰু এই মাহত বিশেষকৈ শিৱৰ পূজা অৰ্চনা কৰা হয়। জ্যোতিষ গণনা অনুযায়ী শ্ৰাৱণ মাহত একাধিক যোগ তৈয়াৰী হৈছে। অৰ্থাৎ এই মাহটোত বিভিন্ন ধৰণৰ শুভ যোগ গঠিত হৈছে। ইতিমধ্যে শ্ৰাৱণ মাহৰ প্ৰথম সোমবাৰত নৱম পঞ্চম যোগ তৈয়াৰ হোৱাৰ লগতে অন্যান্য 4টা শুভ যোগ গঠিত হৈছিল, যাৰ বিনিময়ত বিভিন্ন ৰাশিৰ শুভাশুভ ফলাফল বা প্ৰতিক্ৰিয়া প্ৰকাশ হৈছিল। এতিয়া আমি আহিছোঁ 13 শাওণৰ দিনাখন, অৰ্থাৎ 29 জুলাইৰ দিনাখন দ্বিতীয়টো সোমবাৰ নিৰ্ধাৰিত হৈছে আৰু এই দ্বিতীয়টো সোমবাৰত কেনেধৰণৰ যোগ নিৰ্ধাৰিত হ'ব বা এই যোগবিলাকৰ কাৰণে 12টা ৰাশিৰ ক্ষেত্ৰত বা কোন কোন ৰাশিৰ কাৰণে অত্যন্ত শুভ হ'ব, আমি সেই বিষয়খিনিক লৈ পেলাই আমি আপোনালোকক জনাবলৈ প্ৰয়াস কৰিছোঁ। অৰ্থাৎ জ্যোতিষ গণনা অনুযায়ী চন্দ্ৰ আৰু বৃহস্পতি সেই সোমবাৰটোত একেলগেই নিৰ্ধাৰিত হৈছে বা একেলগে অৱস্থান গ্ৰহণ কৰাৰ কাৰণে গজকেশৰী যোগৰ নিৰ্মাণ হৈছে। অৰ্থাৎ 29 জুলাই দুপৰীয়া 29 জুলাইৰ দিনাখন আবেলি 4:50 যোৱাত মেঘ ৰাশিৰ পৰা বৃষ ৰাশিলৈ স্থানান্তৰ হ'ব চন্দ্ৰগ্ৰহ। আৰু আপোনালোকে জানে যে ইতিমধ্যেই বৃষ ৰাশিত বৃহস্পতি অৱস্থান গ্ৰহণ কৰিছে আৰু 1 আগষ্টৰ ৰাতি 10:15 পৰ্যন্ত এই স্থানত বৃহস্পতি আৰু চন্দ্ৰ একেলগেই থাকিব। গতিকে এই গজকেশৰী যুগৰ প্ৰভাৱ কোন কোন ৰাশিৰ কাৰণে শুভ হ'ব, কোন কোন ৰাশিৰ কাৰণে এই যুগটোই শুভ ফল প্ৰদায়ক হ'ব। গতিকে প্ৰথম ভাগ্যৱান বা প্ৰথম সৌভাগ্যৱান ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিত লগ্নস্থানত এই গজকেশৰী যোগ নিৰ্মাণ হৈছে। জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সফল লাভ কৰাৰ কাৰণে অতি সুন্দৰ সময় বুলি বিবেচিত হৈছে অহা সোমবাৰটি। বিশেষকৈ দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা কাম কাজ পুনৰ আৰম্ভ হ'ব বা দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ব্যৱসায় পুনৰ আৰম্ভ কৰিব পাৰিব বা এই সোমবাৰে নিৰ্দিষ্ট নিয়মৰ জৰিয়তে শিৱপ্ৰভুক আৰাধনা কৰিলে ধন সম্পদ বৃদ্ধি হ'ব। কিন্তু এটি বিশেষ কথা বৃষ ৰাশিসকলৰ কাৰণে যে এই সময়ত কোনো ব্যক্তিক যাতে ঋণ বা ধাৰ নিদিয়ে বা এই ধাৰ দিলে তেওঁ মানসিক যন্ত্ৰণাত ভুগিব আৰু আৰ্থিক কষ্টত ভুগিব। পৰিয়ালৰ লগত সুন্দৰভাৱে সময় কটাব,
পৰিয়ালৰ মৰম স্নেহ ইত্যাদি লাভ কৰিব বৃষ ৰাশিৰ ব্যক্তিসকলে। ব্যৱসায়ীসকলে বিশেষকৈ গজকেশৰী যুগত লাভজনকভাৱে তেওঁলোকে সন্তোষজনকভাৱে ব্যৱসায়ত উন্নতি কৰিব পাৰিব। আয়ৰ নতুন উৎস লাভ কৰিব, ব্যৱসায় বৃদ্ধি হ'ব আৰু ব্যৱসায় সম্প্ৰসাৰণৰ কাৰণে তেওঁলোকে নতুন সুবিধা লাভ কৰিব। চাকৰিজীৱীসকলে বিশেষকৈ পদোন্নতিৰ যুগ দেখা যায় বা ইপ্সিত স্থানান্তৰ অৰ্থাৎ ইপ্সিত চাকৰিৰ স্থান পৰিৱৰ্তনৰ কাৰণে যিসকল ব্যক্তিয়ে বহুদিনৰ পৰাই চেষ্টা কৰি আছে সেইসকলে অহা সোমবাৰৰ পিছত এটা সুন্দৰ সুবিধা লাভ কৰিব। আৰু বিশেষকৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলে প্ৰশংসাৰ পাত্ৰ হ'ব। চাকৰিয়ালসকলে উচ্চ অধিকাৰীসকলৰ পৰা বা উচ্চপদস্থ বিষয়াসকলৰ পৰা মৰম চেনেহ আদায় কৰিব পাৰিব। নিবনুৱাসকলৰ কাৰণে চাকৰিৰ সন্ধান থাকিব আৰু নতুন যোগাযোগ, চাকৰিৰ ক্ষেত্ৰত নতুন যোগাযোগ বা বেতন লাভৰ ক্ষেত্ৰত নতুন যোগাযোগৰ সূচনা হ'ব আৰু পূৰ্বতকৈ চাকৰিৰ দিশত অত্যন্ত সুন্দৰ বুলি বিবেচনা হৈছে। আমি দ্বিতীয় ৰাশিটোলৈ আহিছোঁ। দ্বিতীয় ৰাশিটো হৈছে সিংহ ৰাশি। গজকেশৰী যুগৰ নিৰ্মাণে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনৰ ক্ষেত্ৰত আনন্দৰ আগমন ঘটিব। কোনো কোনো ক্ষেত্ৰত প্ৰচুৰ অৰ্থ উপাৰ্জন কৰাৰ সুবিধা পাব। অৱশ্যে এই ক্ষেত্ৰত কিছু সাৱধান হৈ থকাটো ভাল সিংহ ৰাশিৰ ক্ষেত্ৰত। অৰ্থাৎ অৰ্থ উপাৰ্জনৰ ক্ষেত্ৰত ভুল পথ নিৰ্বাচন কৰিলে তেওঁলোকে লোকচানৰ সন্মুখীন হ'ব পাৰে। চাকৰিজীৱীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, তেওঁলোকৰ কাম কাজত প্ৰশংসিত হ'ব একাংশ তেওঁলোকৰ অনুগামী। আৰু জ্যেষ্ঠ ব্যক্তিৰ পৰা তেওঁলোকে সা সন্মান পাব, সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব পাৰিব। আৰু সিংহ ৰাশিৰ জাতক জাতিকাসকলে যিসকলে ঘৰ বনাবৰ কাৰণে বা গাড়ী ঘোঁৰা ক্ৰয় কৰিবৰ কাৰণে হাবিয়াস আছে, তেওঁলোকৰ কাৰণে অতি উত্তম সময় এই সময়খিনি। বিশেষকৈ তেওঁলোকে গাড়ী ঘোঁৰা ঘৰ দুৱাৰ ইত্যাদি নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকে নতুন সিদ্ধান্ত গ্ৰহণ কৰিব আৰু প্ৰচুৰ মুনাফা অৰ্জন কৰিব। ধাতুৰ ব্যৱসায়ীসকলে, লোহা লকৰ বা ধাতুৰ ব্যৱসায় কৰাসকলে এই সোমবাৰৰ পিছত অত্যন্ত লাভান্বিত হ'ব, ব্যৱসায়ৰ উন্নতি হ'ব আৰু এই ধৰণৰ ধাতু ব্যৱসায় কৰা ব্যক্তিসকল অধিক মজবুত হ'ব আৰু অধিক লাভান্বিত হ'ব। আমি তৃতীয় ভাগ্যৱান ৰাশিটোলৈকে আহিছোঁ। তৃতীয় ভাগ্যৱান ৰাশিটো হৈছে মকৰ ৰাশি। জ্যোতিষ গণনা অনুযায়ী মকৰ ৰাশিৰ জাতকসকলৰ ক্ষেত্ৰত বৃহস্পতি আৰু চন্দ্ৰৰ সহ অৱস্থানে অৰ্থাৎ গজকেশৰী যুগৰ কাৰণে এক আশীৰ্বাদ স্বৰূপে দেখা দিছে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ। আৰু শিৱৰ আশীৰ্বাদত এই সমস্ত ক্ষেত্ৰতে তেওঁলোকে সাফল্য লাভ কৰিব। নতুন চাকৰিৰ সন্ধানত তেওঁলোকে সফলতা লাভ কৰিব। পৰিয়ালৰ সদস্যসকলৰ লগত মৰম চেনেহ প্ৰীতিভাৱ অটুট থাকিব। পুৰণা বিবাদ তেওঁলোকৰ মীমাংসা হ'ব আৰু বিশেষকৈ মাটি বাৰীৰ লগত জড়িত হৈ থকা বিষয়সমূহৰ সমাধান লাভ কৰিব। আৰু ব্যৱসায়ীসকলে প্ৰচুৰ লাভ অৰ্জন বা প্ৰচুৰ উপাৰ্জনৰ ক্ষেত্ৰত উৎস হিচাপে নিৰ্ভৰ কৰিব এই সোমবাৰটো। বিশেষকৈ লক্ষ্মী মাৰ আশীৰ্বাদৰ পূৰ্ণ সংগ লাভ কৰিব মকৰ ৰাশিৰ ব্যক্তিসকলে। তেওঁলোকৰ স্বাস্থ্য ভালে যাব আৰু দীৰ্ঘদিনৰ অসুস্থতা লাভ কৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত বিশেষ এটা সাৱধান হ'বলৈ তেওঁলোকে মিছা দোষত দোষী হ'ব পাৰে। সেয়েহে কিছু ক্ষেত্ৰত তেওঁলোকে কিছু সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সাৱধান হৈ থকাটো অত্যন্ত শুভ বুলি বিবেচিত হৈছে। আমি বিশেষকৈ এই তিনিটা ৰাশি, বৃষ ৰাশি, সিংহ ৰাশি আৰু মকৰ ৰাশি, এই তিনিটা ৰাশিৰ কাৰণে গজকেশৰী যুগে অত্যন্ত শুভ ফলপ্ৰদায়ক হ'ব। আৰু দ্বিতীয়টো সোমবাৰত আমি কি কৰিম?
আমি ইতিমধ্যে প্ৰথমটো সোমবাৰত কি কৰিম কি নকৰিম কি পালিম কি ব্ৰত ৰাখিম এই ধৰণৰ ভিডিঅ'টো প্ৰকাশ কৰিছিলোঁ আৰু দ্বিতীয়টো সোমবাৰতে ঠিক তেনেকৈ মহাপ্ৰভু সদাশিৱক দেৱাদিদেৱ সদাশিৱক পূজন অৰ্চন কৰাৰ কাৰণে গাখীৰ বেলপাত বা তেওঁৰ পূজা অৰ্চনা কৰিবৰ কাৰণে শিৱলিংগত জলাভিষেক কৰাৰ প্ৰথা আছে। গতিকে সকলো ৰাশিৰ ব্যক্তিয়ে এই পবিত্ৰ শ্ৰাৱণ মাহৰ পবিত্ৰ সোমবাৰকেইটাত জলাভিষেক কৰক। এই জলাভিষেকৰ জৰিয়তে আপোনালোকৰ জীৱনৰ আৰ্থিক দিশ, সামাজিক দিশ বা টকা পইচা ধন ধান বিয়া বাৰু চাকৰি বাকৰি সতি সন্তান ধন ঐশ্বৰ্য বিভূতিকে আদি কৰি বিভিন্ন সুফল লাভ কৰিব আৰু প্ৰত্যেকেই এই ধৰণৰ কাৰ্যখিনিত জড়িত হৈ নিজৰ জীৱন আনন্দিত কৰিবৰ কাৰণে এই পবিত্ৰ শ্ৰাৱণ মাহত ব্ৰত উপাসনা কৰক, পূজন অৰ্চন কৰক মহাদেৱ শিৱক। সকলোৰে মংগল হ'ব। আৰু সদশেষত মোৰ এই ভিডিঅ'টি যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব, কমেণ্ট বক্সত গৈ ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব আৰু আপোনাৰ বন্ধুবৰ্গক মোৰ এই ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ আন এটা ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।